আচল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন। ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয়, অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয়, সেইটোতো নহ'ব নহয়। অসমীয়া ভাষাটো আমি কাৰোবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে। যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব? আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে, এইবিলাক পুৰণা পলিচি আছে। ইমান পাৰ্চেণ্টে ক'লে অসমীয়া থাকিব। আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব। বৰাকত বঙালী, BTC এৰিয়াত বড়ো, অসমত অসমীয়া, লগত জনজাতীয় ভাষা কাৰ্বি, মিচিং, ৰাভা, চববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব। ইয়াত আৰু কোনোবাই এইটো ক'ৰ পৰা এইটো হিচাপ আহিলে মই নাজানো, কিবা চেঞ্চাছত এনেকে ক'ব লাগিব তেনেকে ক'ব লাগিব, নক'লেই বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব? কোনোবাই যদি ভাবে এইটো হ'ল এটা পুৰণা যে 50% ওপৰ হ'ব লাগে, এনেকুৱা ক'ৰবাত আইনত লিখা আছে নেকি? মইতো কোনো আইনত দেখা নাই।